নগাঁৱৰ গুমুঠা গাঁও আঞ্চলিক ম'হ যুঁজ উদযাপন সমিতিৰ উদ্যোগত বিগত বৰ্ষসমূহৰ দৰে এইবাৰো বিহুৰ দিনাই অনুষ্ঠিত হয় ভোগালী উৎসৱ আৰু ম'হ যুঁজ প্ৰতিযোগিতা। কৰণ কুমাৰ নেগ সোঁৱৰণী ক্ষেত্ৰত লোকে লোকাৰণ্য পৰিৱেশৰ মাজতে অনুষ্ঠিত হয় এই ম'হ যুঁজ প্ৰতিযোগিতাখনি। বিগত কেইবা বছৰৰ অন্তত ন্যায়ালয়ে নিষেধাজ্ঞা উঠাই দিয়াৰ পাছত তথা চৰকাৰী কিছু বাধ্যবাধকতা ৰক্ষা কৰি নতুন উৎসাহেৰে অনুষ্ঠিত কৰে ম'হ যুঁজ প্ৰতিযোগিতাখনি। ঢোল পেঁপা গগনা আৰু বিহু গীতৰ সুৰত বিহুৱতীসকলে প্ৰাণ ঢালি নাচে ম'হ যুঁজৰ পূৰ্বে। নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত কেইবাহালো ম'হৰ যুঁজে অগণন লোকক আমোদ যোগায়। চৰকাৰে যে আজি কেইবছৰমান ধৰি পেলাই এই ম'হ যুঁজখন স্থগিত ৰাখিছিলে, এইবাৰ চৰকাৰে অনুমতি দিয়াৰ কাৰণে আমি চৰকাৰৰ প্ৰতি বিশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ যিহেতুকে আমাৰ অসমীয়া সংস্কৃতিত আহোম ৰজাৰ দিনৰ পৰাই এই ম'হ যুঁজ প্ৰতিযোগিতাখন চলি আহিছিলে আৰু মাজতে কেইবছৰমান চৰকাৰে বন্ধ কৰি দিলে। এতিয়া আকৌ মুকলি কৰি দিয়া আমি অসমীয়া জাতি, আমাৰ অসমীয়া সংস্কৃতি এইটোত আমি বহুত সুখী আৰু আমাৰ আজি ৪৫তম এই ম'হ যুঁজ চলি আহিছে আৰু এই বছৰো আজি ভোগালী বিহুৰ দিনাই বিহু উপলক্ষে এই ম'হ যুঁজ আৰম্ভ হ'ল আৰু ইতিমধ্যে আমাৰ এহাল ম'হে যথেষ্ট সময় যুঁজ কৰি এতিয়া গৈছে। দ্বিতীয়হাল ম'হ এতিয়া যুঁজিবলৈ আৰম্ভ হৈছে আৰু আমাৰ ২২হাল ম'হ ইয়াত আছে। গুমুঠা গাঁৱত কি ক'ব? গুমুঠা গাঁও আঞ্চলিক ম'হ যুঁজ সমিতিৰ উদ্যোগত প্ৰতি বছৰৰ দৰে এই বছৰো এই ম'হ যুঁজ প্ৰতিযোগিতা আৰম্ভ হৈছে। এইবাৰ ৪৫তম বৰ্ষ ভৰিলে, ইতিমধ্যে ৪৫ বছৰ হৈ গৈছে আৰু আজি আমি নিজে উপস্থিত আছোঁ। নিজে আজি ম'হ যুঁজ প্ৰতিযোগিতা আজি প্ৰৱৰ্তন কৰিছোঁ। ভাল লগা কথা এটাই যে যদিও আগতে আমাৰ যি ভোগালী পৰম্পৰা ম'হ যুঁজ হয়, অসমৰ চুকে কোণে ম'হ যুঁজ হয়, কিন্তু ম'হ যুঁজ পতাৰ ক্ষেত্ৰত কিছু নিষেধাজ্ঞা আছিলে আৰু যে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰৰ কেবিনেট, ৰাজ্যিক কেবিনেটে যি ম'হ যুঁজ পতাৰ ক্ষেত্ৰত কিছু নিষেধাজ্ঞা শিথিল কৰিলে আৰু তাৰ ফলত আমি নিজেও আজি ম'হ যুঁজ এই পৰ্যায়ত আহি এই ৰাইজৰ মাজত আজি সহযোগ কৰিব পাৰিলোঁ আৰু অহাকালিও যি আমাৰ আজি ঐতিহ্যমণ্ডিত আহতগুৰি ম'হ যুঁজ আছে, সেই ম'হ যুঁজত মাননীয় মুখ্যমন্ত্ৰী মহোদয় আহিব আৰু আশা কৰিছোঁ যে এই পৰম্পৰা যিটো ম'হ যুঁজেই হওক, কণী যুঁজেই হওক, কুকুৰা যুঁজেই হওক, এয়া হৈছে ভোগালীৰ এক পৰম্পৰা। নগাঁৱৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, এনিভাৰত 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি।